ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ এই জুলাই মাহটো কিদৰে পাৰ হ'ব কেনেধৰণৰ প্ৰতিফলন দেখিব জুলাই মাহৰ ৰাশিফল অনুসৰি কোনকেইটা সময়ত অলপ সতৰ্কতা অৱলম্বন কৰিব কেনেধৰণৰ ভাল প্ৰতিফলন দেখিব প্ৰেম বৈবাহিক জীৱন চাকৰিৰ ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে এই ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব বুলি কৈছে বিশেষকৈ এই জুন মাহৰ ৰাশিফল অনুসৰি মাহৰ আৰম্ভণিটো আপোনালোকৰ প্ৰেছাৰ প্লাছ দায়িত্ব বাঢ়িব বুলি কৈছে মেঘ ৰাশিৰ লোকসকলৰ বাবে কম্পিটিশ্যন হ'ব জব কৰাৰ লোকসকলৰ বাবে শুভ দেখা পোৱা গৈছে চিনিয়ৰসকলক বিশেষকৈ সন্তুষ্ট কৰিব পাৰিব তেওঁলোকৰ লগত তৰ্ক কৰিবলৈ নালাগে বুলি কৈছে জুনিয়ৰসকলৰ লগত মিলজুল আপোনালোকে ৰাখক কামবোৰ আপোনালোকৰ ইজি হ'ব সহজ হ'ব বুলি কৈছে একে সময়তে কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ মাহৰ প্ৰথম ভাগত লাহে লাহে আপোনালোকে চলিব হঠকাৰী ডিচিজন প্লেন নকৰাকৈ ইনভেষ্টমেণ্ট কৰিলে লোকচান হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত গতিকে যিসকল ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোক আছে তেওঁলোকে এইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বা সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে সময় ধন আৰু এনাৰ্জি বেলেঞ্চ আপোনালোকে চলাই ৰাখিব লাগিব বুলি কৈছে একে সময়তে ব্যৱসায়ীসকলৰ বাবে শুভ সময় হৈছে থাৰ্ড উইক অৰ্থাৎ তৃতীয় সপ্তাহৰ পিছত জুলাই মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ বাবে সামগ্ৰিকভাৱে এই মাহটো আপোনালোকৰ ফল কৰ্মৰ গতি প্লাছ সংগত ব্ৰেক বিশেষকৈ সাহসৰ পৰীক্ষা বুলি কৈছে জুলাই মাহত বিশেষকৈ খঙেৰে বিশেষকৈ আপোনালোকৰ যিকোনো সিদ্ধান্ত নল'ব মংগলে আপোনালোকৰ ৰাশিতে এনাৰ্জি দিব লগতে 12 পিছত বিশেষকৈ বুধৰ লগত যোগ হ'ব বুলি কৈছে ফলত আপোনালোকৰ গতি প্লাছ বুদ্ধি আপোনালোকৰ দুইটা একেলগে পোৱা যাব বুলি কৈছে মাত্ৰ 70% পজিটিভ আপোনালোকৰ হ'ব মাহৰ আৰম্ভণিতে কামৰ চাপ বেছি হ'ব কিন্তু 15 জুলাই পিছত পৰিস্থিতি আপোনালোকৰ হাতলৈ আহিব বুলি কৈছে একে সময়তে এই মাহটো আপোনালোকৰ কৈছে যে সাহস দেখুৱাবলৈ সুযোগ পাব কিন্তু এই সময়খিনিত হতকাৰী এৰি পেলাই ষ্টেজি আপোনালোকে লগ ধৈৰ্য বজাই ৰাখক খং আপোনালোকে ৰাখিব নোৱাৰিলে কৰ্ম ধৰ্মৰ বা সকলো ক্ষেত্ৰতে আপোনালোকৰ সমস্যা হ'ব পাৰে বা লষ্ট হ'ব পাৰে গতিকে মনত ৰাখিব লাগিব কৰ্ম ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰি কৰা লোকসকলৰ বাবে 1 পৰা 10 জুলাই সময়খিনি ভাল কামৰ চাপ বাঢ়িব অভাৰটাইম নতুন দায়িত্ব পাব আৰু চিনিয়ৰসকলৰ পৰা প্ৰেছাৰো আহিব বুলি কৈছে 11 পৰা 25 জুলাই সময়খিনি আপোনালোকৰ বাবে ব্যৱসায় ক্ষেত্ৰত প্লেন আপোনালোকৰ চিনিয়ৰসকলক ইমপ্ৰেছ কৰাৰ প্ৰমোশ্যন আপোনালোকৰ কথা উঠিব পাৰে বিশেষকৈ টিম লিড কৰাৰ সুযোগ পাব কিন্তু সহকৰ্মীৰ লগত তৰ্ক ইগো যুঁজ আপোনালোকে বাদ দিয়ক বুলি কৈছে আৰু 26 পৰা 31 জুলাই সময়খিনি নতুন জব অফাৰ পাব পাৰে ট্ৰেন্সফাৰৰ যুগ কিছু লোকৰ বাবে বুলি কৈছে কৰ্মক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে আইৰণ ৰিয়েল ইষ্টেট পুলিচ সিকিউৰিটি জিম স্পৰ্ট হোটেল ব্যৱসায় লাভ হ'ব একে সময়তে 5 পৰা 15 জুলাই সময়খিনি টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সতৰ্কতা বজাই ৰাখক কাগজ পত্ৰ চেক নকৰাকৈ চহী নকৰিব 20 জুলাইৰ পিছত নতুন কন্ট্ৰেক্ট ডিলাৰ পাব পাৰে পুৰণা ধাৰ ঘূৰি আহিব ৰিস্ক ল'বলৈ আপোনালোকে 25 জুলাইৰ পিছত ভাল সময় বুলি কৈছে ধন আৰু আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত আপোনালোকৰ বাবে আয় বাঢ়িব কিন্তু খৰচো সমানে বাঢ়িব বুলি কৈছে গাড়ীৰ বাবে খৰচ হ'ব পাৰে ঘৰখনৰ মেৰামতি ইলেক্ট্ৰনিক বস্তু খঙত পৰি বা খঙত আহি পেলাই অযথা খৰচ হ'ব পাৰে কিছু লোকৰ মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনি শ্বেয়াৰ মাৰ্কেট হওক প্ৰপাৰ্টিৰ পৰা লাভ হ'ব লোন লোৱা দিয়াৰ বাবে 18 পৰা 22 জুলাই সময়খিনি শুভ কিন্তু ক্ৰেডিট কাৰ্ড বেছি ব্যৱহাৰ নকৰিব যিসকলৰ আছে বিল দিবলৈ টান হ'ব পাৰে বিশেষকৈ এই সময়খিনিত আপোনালোকৰ পইচাৰ পাৰ্চত বিশেষকৈ 9টা তামৰ কইন আপোনালোকে ৰাখক বুলি কৈছে প্ৰেম আৰু বৈবাহিক জীৱন আৰু সম্পৰ্ক প্ৰেমৰ ক্ষেত্ৰত 1 পৰা 14 জুলাই সময়খিনিত শুভ খং আৰু সন্দেহৰ বাবে কাজিয়া হ'ব পাৰে পাৰ্টনাৰক সময় নিদিলে তেওঁলোকে অভিমান কৰিব পাৰে 15 জুলাইৰ পিছত মৰম বাঢ়িব ডেট ঘূৰি ফুৰাৰ প্লেন আপোনালোকৰ সাহসী স্বভাৱে পাৰ্টনাৰক আকৰ্ষিত কৰিব সিংগল মেঘ ৰাশি লোকসকলৰ বাবে শুভ দেখা পোৱা গৈছে জিম স্পৰ্ট অফিচত নতুন লগ ভেগ হ'ব পাৰে বুলি কৈছে বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত ইগোৰ সংঘাত হ'ব পাৰে বুলি কৈছে এই মাহত বিশেষকৈ কোনোৱে হাৰ নামানিব ইজনে সিজনে কথাবোৰ ক'ব কিন্তু কোনো তল নপৰিব 20 জুলাইৰ পিছত মিলন হ'ব অৰ্থাৎ বুজি পাব পিতৃ মাতৃ বা ভাই ভনীৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে ঘৰখনত নতুন গাড়ী আজবাজ আপোনালোকৰ আহিব পাৰে বুলি কৈছে এই মাহত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক তেওঁলোকৰ লগত মনৰ কথাবোৰ খুলিকৈ পাতক বুলি কৈছে সমস্যাবোৰ সমাধান পাব স্বাস্থ্য আৰু মানসিক অৱস্থাৰ ক্ষেত্ৰত আজি পৰা আপোনালোকে মনত ৰাখিব লাগিব মূৰৰ বিষ এই জুলাই মাহত মূৰৰ বিষ চকু বিপি ঘাঁ খজুতি হ'ব পাৰে কিছু লোকৰ জ্বৰৰ সম্ভাৱনা আছে মেঘ ৰাশিৰ দুৰ্বল স্থান বুলি কৈছে মূৰ আৰু চকুৰ সমস্যা আৰু বিপি বহাৰ বিশেষকৈ খং উঠিলেই
কিছু লোকৰ মূৰ বিষাব পাৰে, বিপি হাই হ'ব পাৰে, প্ৰেছাৰ বাঢ়ি যাব পাৰে। বেছি এই মাহত গৰমত নাথাকিব। মূৰত কিছু টুপি বা আপোনালোকে কিছু আৱৰণ ৰাখিব। এই মাহত ৰ'দত বেছি নোলাব। পানী প্লাছ নাৰিকল পানী খাওক আপোনালোকে, আৰু নাৰিকল পানী খালে আপোনালোকে উপকৃত হ'ব। যোগাসন কৰক, ৰানিং কৰক বুলি কৈছে। এই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত এনাৰ্জি ৰিলিজ হ'ব। ৰাতি 11 বজাৰ আগত শুই যোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে। মনত ৰাখিব শুভ আৰু অশুভ টাইম বা আপোনালোকৰ শুভ বস্তু। শুভ তাৰিখ হৈছে আপোনালোকৰ বাবে এই জুলাই মাহটোত 7, 9, 16, 18, 25 আৰু 27 জুলাইৰ সময়খিনিত ভাল বুলি কৈছে। কামবোৰ আৰম্ভ কৰিব পাৰে, চহী আদি কৰিব পাৰি ইম্পৰ্টেণ্ট ডকুমেণ্টছত। যাত্ৰাৰ বাবেও বেষ্ট বুলি কৈছে। অশুভ তাৰিখকেইটাৰ হৈছে বা অলপ সাৱধান হৈ থাকিব এই তাৰিখকেইটাত 3, 11, 19 আৰু 28 জুলাই সময়খিনিত বিবাদ হ'ব পাৰে, তৰ্ক পেচাল হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে, আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাদ দিব লাগিব বুলি কৈছে। মনত ৰাখিব লাগিব এই মাহত শুভ ৰং কলা, কমলা আৰু বগা ৰং আপোনালোকৰ বাবে শুভ ৰং হ'ব। আপোনালোকৰ বাবে শুভ আপোনালোকৰ নম্বৰ হ'ব 9 আৰু 1। শুভ দিশ হ'ব মেঘ ৰাশি লোকসকলৰ বাবে দক্ষিণ। এইফালে মুখ কৰি বা আপোনালোকে কাম কৰিলে শুভ ফল পোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। জুলাই মাহৰ বাবে বিশেষ উপায়ো আপোনালোকৰ বাবে দিয়া হৈছে। বিশেষকৈ প্ৰতিদিনে আপোনালোকে মহাদেৱৰ নাম লৈ কামখিনি কৰিব, হনুমানজীৰ নাম লৈ কামখিনি কৰক বুলি কৈছে। মঙলবাৰে ৰঙা কাপোৰ পিন্ধা প্লাছ ৰঙা মচুৰ দাইল আপোনালোকে দান কৰক। পকেটৰ বিশেষকৈ ৰঙা ৰুমালত, পকেটত বিশেষকৈ আপোনালোকে ৰঙা ৰুমালত এখনত বিশেষকৈ 9টা ৰঙা চন্দনৰ টুকুৰা বা পবাল ৰাখক। সাহস প্লাছ আপোনালোকৰ ৰক্ষা হ'ব বুলি কৈছে। মাহৰ প্ৰথম আপোনালোকৰ দিনটোতে বা প্ৰথম সপ্তাহতে আপোনালোকে আৰম্ভ কৰিব পাৰে। ৰক্তদান কৰিব পাৰিলে আৰু বেছি ভাল বুলি কৈছে, যদি ৰক্তদানৰ সুযোগ পায় যিসকলে কৰি থাকে। মংগলৰ নেতিবাচক প্ৰভাৱবোৰ আপোনালোকৰ কাটিব বুলি কৈছে। মাহৰ শেষত কিছু টিপছ আপোনালোকে মনত ৰাখিব। মেঘৰ মানে হৈছে যুদ্ধৰ ৰথ। আজি মেঘ মানে হৈছে যুদ্ধৰ ৰথ, আগবাঢ়ি যোৱা আপোনালোকৰ ধৰ্ম। জুলাইত তেজবোৰ গৰম হ'ব, আপোনালোকৰ সাহস থাকিব বুলি কৈছে, কিন্তু মূৰটো ঠাণ্ডা কৰি ৰাখক। য'ত খং ত'ত নিশ্চয় বিনাশ বুলি কৈছে। য'ত খং কৰিব, য'ত তৰ্ক পেচাল কৰিব, তাত আপোনালোকৰ বিনাশ হোৱাৰ সম্ভাৱনা আছে, আপোনালোকৰ লছ হ'ব পাৰে। য'ত ধৈৰ্য, তাত আপোনালোকৰ বিজয় হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। মেঘ মানে হৈছে অগ্নিপুত্ৰ, যুদ্ধৰ সেনানী। জুলাইত ধৈৰ্যৰে জয় কৰিব পাৰিব, আপুনি ৰজাৰ দৰে হ'ব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিব লাগিব। চন্দ্ৰ ৰাশি সাধাৰণ ফল, জন্মলগ্ন অৱস্থা গোচৰ অনুসৰি ফল সলনি হ'ব পাৰে কিছু, গতিকে সেইখিনি ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব বুলি কৈছে। মেঘ ৰাশিৰ লোকসকলৰ বাবে 2026 চনৰ এই জুলাই মাহটো আপোনালোকৰ মংগলে এনাৰ্জি দিছে, আৰু দৌৰাৰ আগত বাট চাই ল'ব, অৰ্থাৎ কিবা এটা কাম কৰাৰ আগতে সকলো চাই ল'ব বুলি কৈছে। কাম আৰম্ভ কৰাৰ আগত 3বাৰ আপোনালোকে বিকল্প ভাবি চাব বুলি কৈছে। খং আপোনালোকক কৈছে যে খঙক অস্ত্ৰ বনোৱা, শত্ৰু নকৰিব বুলি কৈছে। খং আহিলে আপোনালোকে ধৈৰ্য ধৰিব। বৰ্তমান সময়ত মানুহৰ লগত বেছিকৈ খঙত কথা নাপাতিব বুলি কৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলে। নেতৃত্ব দিয়া, বিশেষকৈ আপুনি টিম লিড কৰিবলৈ বিশেষকৈ সাহস পাইছে, সাহসেৰে আগভাগ লওক। আপোনালোকে বিশেষকৈ নিজৰ কামখিনি সুন্দৰভাৱে পৰিচালনা কৰক বুলি কৈছে। মানুহে আপোনালোকক ফ'ল' কৰিব। হনুমান পূজা কৰক। মংগলবাৰে হনুমানক সেন্দুৰ প্লাছ বন্তি দিয়ক, শক্তি দিব বুলি কৈছে, কিন্তু বিবেক আপোনালোকৰ দিয়াৰ বুলি প্ৰাৰ্থনা কৰক বুলি কৈছে। অৰ্থাৎ আপোনালোকক ধন বুদ্ধি আপোনালোকক সাহস দিয়ক, তেনেধৰণৰ প্ৰাৰ্থনা কৰিব বুলি কৈছে। কাৰো বেয়া চিন্তা নকৰিব এই মাহত। সাৱধানতা নকৰিবলগীয়া কিছুমান কাম, হঠকাৰী সিদ্ধান্ত মনত ৰাখিব। জুলাই মাহত এৰিব লাগিব হঠকাৰী সিদ্ধান্ত। এতিয়াই কৰিব লাগে বুলি ভাবি ইনভেষ্ট নকৰিব। চহী বিবাদত নোসোমাব। 10 মিনিটছ ৰৈ ভাবিব কোনটো কৰিলে ভাল হ'ব, কোনটো কৰিলে বেয়া হ'ব। গতিকে সেইখিনি ক্ষেত্ৰত চাই ল'ব। তৰ্ক আৰু ইগ' যুঁজ, বছ বা চিনিয়ৰসকল বা দেউতাৰ হওক, পিতৃ মাতৃয়ে হওক, বিশেষকৈ আপোনালোকৰ পাৰ্টনাৰৰ লগতে হওক, মই ঠিক বুলি যুদ্ধ কৰিলে বা যুঁজ কৰিলে লোকচান আপোনালোকৰ নিজৰে হ'ব পাৰে। গতিকে কিছু ক্ষেত্ৰত হাৰ মানি লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। দুৰ্ঘটনা আগুণ অস্ত্ৰ, গাড়ী চলাওঁতে ফোন আপোনালোকে একেবাৰে নাচাব। ৰঙা চপা কামত সাৱধান। একে সময়তে জ্বলা বস্তুৰ পৰা আঁতৰত থাকক বুলি কৈছে। বিপি, মূৰৰ বিষ, খং উঠিলে পানী খোৱা প্লাছ 10 বাৰ গভীৰ উশাহ লওক বুলি কৈছে, নহ'লে মূৰৰ ৰোগ বাঢ়িব পাৰে, মূৰৰ বিষ আহিব পাৰে, মাইগ্ৰেইনৰ সমস্যা বাঢ়িব পাৰে বুলি কৈছে। এই মাহত আপোনালোকে ৰঙা বস্ত্ৰ আপোনালোকে দান কৰক, বা বস্তু আপোনালোকে দান কৰক। মঙলবাৰে ৰঙা মচুৰ দাইল, ৰঙা কাপোৰ, মিঠাই আপোনালোকে গৰীব দুখীয়া মানুহক আপোনালোকে দান কৰক, অনুকূল ফলাফল দেখিব বুলি কৈছে। খং নিয়ন্ত্ৰণ কৰক। খং উঠিলে মনতে 7 বাৰ ওম হং হনুমতী নমঃ আপোনালোকে ক'বলৈ অভ্যাস কৰক বুলি কৈছে।
নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ সকলোৰে 2026 চনৰ এই জুলাই মাহটো ভালদৰে পাৰ হওক। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকে যদি ভিডিঅ'টো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মেঘ ৰাশিৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। হনুমানজী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহি থকা দিনবোৰ ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় হনুমান জয় হনুমান জয় হনুমান।